আমাৰ বাক্য নিৰ্ভীক নিৰপেক্ষ নহয় জনসাধাৰণৰ পক্ষত। পলে পলে দ্বন্দ্ব কৰি সময় গৈছে উৰি পাখি লগা কাৰৰ দৰে অবিৰাম। উক্ত বাক্যশাৰী সৰুগত কৰিয়ে আৰম্ভণি এই অন্তহীন যাত্ৰাৰ। সংবাদ মই নুৰ আলম আজি মই আহি উপস্থিত কৰিলে নহ'ব অৰ্থাৎ 1800 দিছপুৰ সমষ্টিত আচলতে এনেকুৱা ধৰণৰ পুহমহীয়া শীতৰ কোমল ফেহুজালি ফালি আমি উপস্থিত হোৱা এই সন্ধিক্ষণত প্ৰথমতে আপোনাসৱৰ পৰা বিচাৰিছো সহায় সহযোগিতা আৰু শুভকামনা। তাৰ মাজতেই কেতিয়াবা এনেকৈ ৰৈ যোৱা কিছু অপ্ৰকাশ্য স্মৃতিৰ খতিয়ান আপোনালোকলৈ বুলি। এই যাত্ৰাৰ আৰম্ভণি আছিল 8 জানুৱাৰী 2020 বৰ্ষ। আৰু সিদিনাই অসমৰ ডিজিটেল সংবাদ মাধ্যমত আত্মপ্ৰকাশ ঘটিছিল কামৰূপ মহানগৰ জিলাৰ ডিমৰীয়া অঞ্চলৰ দ্বিতীয় পাঞ্জাব হিচাপে খ্যাত কৃষি প্ৰধান গাঁও মালৈবাৰীৰ পৰা সৃষ্টি হোৱা সংবাদ লহৰ নামৰ এই ক্ষুদ্ৰ প্ৰতিষ্ঠানটিৰ। আৰম্ভণি আছিল এটি নতুন যাত্ৰাৰ আকাশ চুই চোৱাৰ। আমাৰ লক্ষ্য আছিল জনসাধাৰণৰ পক্ষত থাকি ৰহন নশনাকৈ আপোচবিহীনভাৱে বাতৰি পৰিৱেশন কৰা। আৰু এই লক্ষ্যই শিপা খামুচি ধৰি এদিন সফলতা লক্ষ্যৰ প্ৰাপ্তিৰ দিশে আগবাঢ়িছিল আৰু সফলো হৈছে। ভিন্ন সময়ত আঞ্চলিক ৰাজ্যিক আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ দ্ৰুত আৰু শুদ্ধ খবৰ দি অহা আপোনাসৱৰ মৰমৰ সংবাদ লহৰ থুনুক থানাক খোজেৰে আজি 5 বছৰীয়া হ'ল। বহু ঘাট প্ৰতিঘাত নেওচি আৰম্ভ কৰা এই যাত্ৰাৰ আপুনিও আমাৰ সহযাত্ৰী। বিতৰ্কিত কা আন্দোলনৰ সময়ছোৱাত ৰাইজৰ মাজলৈ ওলাই অহা সংবাদ লহৰে ৰাইজৰ মাজত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ সক্ষম হৈছিল। ভিন্ন সময়ত ভিন ভিন খবৰৰ মাজেৰে আপোনাৰ হৃদয়ত স্থান পাবলৈ আপ্ৰাণ চেষ্টা অব্যাহত ৰাখিছে সংবাদ লহৰে। সংবাদ লহৰৰ যোগেৰে সম্প্ৰচাৰিত হৈ থকা ভিন্ন বা বাতৰিৰ উপৰিও জোনমণি চক্ৰৱৰ্তীৰ আজিৰ অতিথি আৰু বিশেষ বাৰ্তালাপ অজিত কুমাৰ ৰায়ৰ হৃদয়ৰ এপৃষ্ঠাই এতিয়া মন মোহাচন্ন কৰিবলৈ সক্ষম হৈছে দৰ্শকৰ। মুঠতে ৰাজনীতিৰ পৰা সংস্কৃতিলৈ কৃষিৰ পৰা জীৱনমুখী সংগ্ৰামলৈ সংবাদ লহৰে কঢ়িয়াই ফুৰিছে আপোনালোকে দিয়া মৰমৰ গধুৰ বোজা। বিভিন্ন ঘাট প্ৰতিঘাতৰ মাজেৰে সংবাদ লহৰে পাৰ কৰা সময়ছোৱাতে 2022 বৰ্ষতে আপোনালোকৰ আশীষ শিৰত লৈ সোণাপুৰৰ পৰা মুখ্য কাৰ্যালয় স্থানান্তৰ কৰা হ'ল মহানগৰীলৈ। আৰু এই ক্ষুদ্ৰ যাত্ৰাৰ আপুনিও আমাৰ সহযাত্ৰী। প্ৰিয় দৰ্শক, সংবাদ লহৰৰ 5ম বৰ্ষপূৰ্তিৰ এই মাহেন্দ্ৰক্ষণত আপোনাৰ লগতে সংবাদ লহৰৰ সমূহ শুভাকাংক্ষীলৈ জনাইছো আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা। বহুতো তিতা মিঠা কেহা অভিজ্ঞতাৰে সমৃদ্ধ সংবাদ লহৰে মিঠাপুৰক আঁকোৱালি এইদৰে হেলা ৰঙে আগুৱাই যোৱাৰ পথত কেৱল ৰৈ গ'ল কিছু মধুৰ স্মৃতি। আমি সাক্ষী হৈ ৰলো সোঁৱৰণিৰ খৰাপাতত ৰৈ যোৱা সময়ৰ। আৰু এই চেগতে সংবাদ লহৰৰ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহোপুৰুষাৰ্থভাৱে খবৰ প্ৰেৰণ কৰা আমাৰ সংবাদদাতাসকললৈ জ্ঞাপন কৰিছো বিশেষ কৃতজ্ঞতা আৰু অলেখ শুভকামনা। প্ৰিয় শুভাকাংক্ষী, সংবাদ লহৰৰ সৈতে আপোনাৰ এই যোগাত্মক যাত্ৰা অব্যাহত থাকক। আমাৰ ফালৰ পৰা তাৰেই কামনা। পুহমহীয়া শীতৰ কোমল ফেহুজালি ফালি আমি উপস্থিত হোৱা এই সন্ধিক্ষণত আপোনাসৱৰ পৰা বিচাৰিছো সহায় সহযোগিতা আৰু শুভকামনা।
আপোনা খবৰ আশীষ শিৰত লৈ কেতিয়াও ৰৈ নোযোৱা এই আপোচবিহীন সত্তা এইদৰে অব্যাহত থকাৰ প্ৰতিশ্ৰুতিৰে জয়তো সংবাদ লহৰ।